নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত উজানমাৰী গাঁৱত প্ৰায় এসপ্তাহ পূৰ্বে এক মাৰপিটৰ ঘটনাত 7জনীয়া এটি উদণ্ড দলৰ আক্ৰমণত গাঁওখনৰ গিলাছ উদ্দিন নামৰ এগৰাকী লোকক লাঠিয়ে মৰিয়াই শৰীৰৰ বিভিন্ন অংগত গুৰুতৰ জখম কৰে। পমিনাহাটি গাঁৱৰ ইলিয়াছ আলম, মিনজাহুল ইছলাম, হাবিজুদ্দিন সহ আন 5জনীয়া উদণ্ড দলৰ আক্ৰমণত গুৰুতৰ জখম হয় গিলাছ উদ্দিন নামৰ এগৰাকী ব্যক্তি। লগতে মাৰপিটৰ ঘটনাত আন এগৰাকী মহিলাক শাৰীৰিকভাৱে অপদস্থ কৰে উদণ্ড লোককেইজনে। ইয়াৰ পিছতেই আহত লোকজনক লগে লগে কচুৱা মডেল হাস্পতালত চিকিৎসাৰ বাবে লৈ যোৱা হয় যদিও উন্নত চিকিৎসাৰ প্ৰয়োজনত নগাঁৱলৈ প্ৰেৰণ কৰে। ইপিনে এই ঘটনা সংক্ৰান্তত লগে লগে কচুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত কৰিছে ভুক্তভোগীসকলে, যাৰ বাবে ভুক্তভোগীয়ে উপায়হীন হৈ নগাঁও আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰিছে আৰু ঘটনাটো তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে। ইব্ৰাহিম নামৰ মানুহ এজন আছিল, ল'ৰা এটা, তেওঁ গৈ পেলাই এই বস্তুটো মানে মাৰপিটটো কেচকালটো অলপ নিমঙা কৰি তাক আনিছে। গেছুদ্দিনৰ মাইকী কৈছে তাকো মাৰিছে আৰু বাই বোৱাৰী এটা আছে সৰু, তাকো মাৰিছে। তাৰপিছত এইটো থানাত গৈছে, থানাত গৈ পেলাই ইজাহাৰ এটা দিছে। ইজাহাৰ দিয়াৰ পিছতো তাক লগে লগে লৈ গ'ল নগাঁও। ইজাহাৰটো ভালকৈ দিব পৰা নাই। 2 দিন পিছত না এদিন পিছতেই আকৌ আহিছে ইজাহাৰটো দিবৰ কাৰণে, কিন্তু পুলিচে এইটো এলাউ কৰা নাই ইজাহাৰটো, আৰু আমাকো যাব দিয়া নাই। এই গেছুদ্দিনৰ মাইকীজনীক যাবলৈ দিছে, দুহাৰ কথা কি লিখিছে নিলিখে গুৰুত্ব দিয়া নাই এই ইজাহাৰটোত। তাৰপিছত আমি লগে লগে কি কৰিছোঁ, আকৌ ৰোগীটো এই হস্পিটেলত লৈ গৈছোঁ। লৈ গৈ পেলাই আমি SP ছাৰৰ ওচৰত আৰু এটা জাননী দিছোঁ যাতে আমি এইটো শুদ্ধ বিচাৰ পাওঁ। কিন্তু তেখেতৰ আৰু আগৰ এটা কেচকাল আছিল, এই মাটি বাৰী লৈ গেছুদ্দিনে এবাৰ মাটি কিনিছে। তাৰপিছত সিহঁতে কৈছে মাটিটো আমি বেচা নাই। তাৰপিছত ৰাইজ বহিছে, ৰাইজ বহি পেলাই এইটো মীমাংসা কৰিছে। তাৰপিছত আকৌ এই মাটিটো কিনিব লগা হৈছে গেছুদ্দিনৰ। গতিকে এই বস্তুটো লৈ পেলাই যাতে এই কেচকালটো নাথাকে, যাতে এইটো আমি শুদ্ধ বিচাৰ পাওঁ। আমি শিমুলগুৰি বাজাৰত গৈছোঁ, বাজাৰতে আমি গৰু আনিবলৈ গৈছিলোঁ পথাৰত। যেতিয়া গৰু আনিব গৈছোঁ, বেলেগ মানুহে গৰু বোলে খেতি খাইছে। সেই গৰুটো খেদি লৈ গৈ পেলাই আমাক গালি গালাজ পাৰিছে। মই কৈছোঁ যে মোক ভাই আমাক কিয় গালি গালাজ পাৰি আছা, কোৱাতে আৰু গালি গালাজ পাৰিছে। কৰাৰ পিছতে পিছফালে গৈ পেলাই মোক ধৰি ল'লে এটাই, এজনে ধৰিছে আৰু এজনে মাৰি আছে। পিছত আকৌ সিহঁতৰ পৰা মানুহ আহিছে। কোনে ধৰিছে? এইটো ধৰিছে এই নাম কি আছিলে, ইতিহাস, আৰু মিৰ্জানে লাখুটি দি মাৰি আছে। সিহঁতৰ ঘৰ হ'ল পমিলা, বালিগাঁও, পমিলাহাটি। তাৰপিছত আমাক কেনেকৈ মাৰবি আমি চিঞৰ বাখৰ কৰোঁতে মোৰ ঘৰৰ পত্নী গৈছে আৰু আমাৰ সৰু ভাইৰ বোৱাৰীজনী গৈছে মোক বচাবৰ কাৰণে। যোৱাৰ পিছত এই মাইকী মানুহ দুটাকো মাৰিছে। মাৰাৰ পিছত আমাৰ ঘৰৰ ওচৰ চুবুৰীয়া মানুহে গৈ পেলাই দৌৰি, ইব্ৰাহিম এজন মানুহৰ নাম, ল'ৰাটো গৈ পেলাই মোক প্ৰাণ ৰক্ষা কৰিছে। আৰু তাৰ দেউতা সিহঁতে গৈ পেলাই আমাক, যেতিয়া আমি অচেতন হৈ গৈছোঁ, পিছত আমাৰ আত্মীয় মানুহ এজনো নাই, ভাই ককা এজনো ঘৰত নাই। পিছত আমাৰ ঘৰত নানা বুলি মাতোঁ, কাছেম আলি, সি আমাক আনি পেলাই আৰু এই আগত এটা কেচকাল আছিলে, বহুত মানুহ মাৰিছে। ফাৰ্ষ্টতো এজনে ধৰিছে আৰু এজনে মাৰিছে। পিছত আকৌ আহিছে, আহি পেলাই হাবি আৰু ইলিয়াছ সিহঁতে ধৰিছে আৰু মাৰপিট কৰিছে আমাক। আগত মানে মাটি বাৰী লৈ এটা কেচকাল আছিলে। পিছত সিহঁতে আমি কোৰ্টত গৈ পেলাই এটা কৰিছিলোঁ, চাৰ্দাৰ কৰিছিলোঁ। কৰাৰ পিছত থানাত কেছটো আহিছে, আৰু থানাতো কেছ আছিলে। পিছত মানে আপোচ মীমাংসা থানাৰ পৰা কৈছে, ৰাইজক সমজাই দিছে যে এইটো আপোচ মীমাংসা কৰিব। কচুৱা থানাত এজাহাৰ দিছোঁ, দিয়াৰ পিছতো কোনো একশ্যন লোৱা নাই। কাৰণ দুখীয়া মানুহৰ আইন নাই। যে মই ভাবি আছোঁ আমি যে দুখীয়া মানুহ, আমাৰ কাৰণে আইন নাই। সিহঁতৰ টকা পইচা আছে বেছি, ধনী মানুহ, সিহঁতৰ কাৰণে আইন আছে। পুলিচ আহিছে, আহিলেও সিহঁতে আহি পেলাই কোনো লোৱা নাই। আসামিতো ধৰাই নাই, ইয়াত আহি পেলাই কোনো কিবা চাই চাকি লৈ কিবা লিখিত হিচাপত লৈ যাব লাগে, কিন্তু একো লৈ যোৱা নাই। আজি আমি যেতিয়া মেডিকেলত লৈ গ'লে পিছততো মোক খালি নাম কেইটা দিছে। আজি ধৰি লওক 1 তাৰিখ, মিনিমাম ধৰি লওক 5-6 দিনমান হৈছে, একশ্যন লোৱা নাই। মোৰ নাম গিয়াছুদ্দিন, মোৰ উজানমাৰী ঘৰ। মই আইনৰ সহায়ত মানে আমি ন্যায়টো লাগে আমাৰ বিচাৰটো, যে আমি সত্য বিচাৰটো পাওঁ।
মোক কিয় অত্যাচাৰ কৰিছ? তেতিয়া কি কৰিলে? কৰাৰ পিছত সিটো তাক লৈ আহিলে আগৰি গাঁৱৰ মানুহে, চুবুৰী মানুহে হাত ভৰি ভাঙি দিলে। হাত ভৰি ভাঙি এতিয়া সি মেডিকেলত গ'ল, মেডিকেল কৰিলে। বোৱাৰীবিলাকে মানুহ লৈ কেছ কৰিব গৈছে, থানাত গৈছে। থানাত যোৱাৰ পিছত এলাও নকৰে, মহিলা মানুহক মাৰিছে। এলাও নকৰাৰ পিছতে আৰু কৈছে আমি অকলেহে তাক অকলে মাৰিছে। মাইকী মানুহ তাৰ মাইকীটো মাৰিছে, মাইকী আৰু তাৰ মাইকীটো বোৱাৰী মাৰিছে। এজন গৈছে। সিহঁতৰ মানুহ খৰ আহিছে, খৰ এজন মানুহক মাৰিলে, মাইকীকো মাৰিলে, খৰ মানুহে মাৰিলে। এতিয়া এজাহিৰ দিলে, মানুহজনী এজাহিৰ লৈ গ'ল, এজাহিৰ নাৰাখিলে। এজাহিৰ নাৰাখি কৈছে যা আমি যাম। তদন্তত আহি পেলাই ইনকুৱাৰীত আহি ইহঁতক মাতা নাই, এই মানুহক মাতা নাই। যিবিলাক ফৰিয়াদি তাক নামাতি ইয়াৰ পৰা ইনকুৱাৰী ঘৰ এটা আছে, ইয়াত পূজা ঘৰ এটা বনাইছে, তাত আকৌ কৈছে চাবি দেই, কিবা বিপদ হ'ব তহঁতৰ। কি বিপদ হ'ব? মানুহজনী ক'লে, কৈছে তহঁতক আকৌ কামপুৰৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, নিউজ ৰিপৰ্ট টুডে।